জীৱনৰ সাৰমৰ্ম গীতাত বহু বিতংভাৱে বৰ্ণনা কৰা হৈছে। গীতাক ভগৱান শ্ৰীকৃষ্ণৰ এক ৰূপ বুলি গণ্য কৰা হয়। মানৱ জীৱন সফল কৰি তুলিব পৰা সূত্ৰসমূহ গীতাত বৰ্ণনা কৰা হৈছে। জীৱনত সফলতা লাভ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ লগত জড়িত বহু কথা অধ্যয়ন কৰি শিকিব পাৰি। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানো আহক। নম্বৰ 1, শান্ত প্ৰকৃতিৰে কাম কৰক। আচলতে ভগৱান শ্ৰীকৃষ্ণ শৈশৱত অতি দুষ্ট স্বভাৱৰ আছিল। প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'লেও তেওঁৰ স্বভাৱ সদায় শান্ত হৈ আছিল। শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ অৱতাৰ আছিল আৰু তেওঁ জানিছিল যে কংস মামাই তেওঁক বাৰে বাৰে বধ কৰিব বিচাৰে। তথাপিও তেওঁ শান্ত হৈ থাকিল আৰু সময় আহিলে কংসৰ প্ৰতিটো আঘাত সহ্য কৰিলে। ইয়াৰ দ্বাৰা আমাক শিকাইছে যে কঠিন সময়তো আমাৰ শান্ত স্বভাৱক ত্যাগ কৰা উচিত নহয়। নম্বৰ 2, সাধাৰণ জীৱন যাপন কৰা। ভগৱান শ্ৰীকৃষ্ণই সদায় সাধাৰণ জীৱন যাপন কৰাত বিশ্বাস কৰিছিল। গোকুল ৰাজ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ পিছতো তেওঁ আন সাধাৰণ ল'ৰা-ছোৱালীৰ সৈতে বাস কৰিছিল, খেলিছিল আৰু ঘূৰি ফুৰিছিল। তেওঁ কেতিয়াও নিজৰ ৰাজ পৰিয়ালক লৈ গৌৰৱ কৰা নাছিল। নম্বৰ 3, কেতিয়াও হাৰ নামানিব। বেয়া সময় আহিলে তেওঁৰ মনটো কেতিয়াও আতংকিত হোৱা নাছিল। তেওঁ সাহসেৰে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ল। তেওঁৰ মতে বেয়া সময়ত বিবেচনাপূৰ্ণভাৱে কাম কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও পৰাজয় গ্ৰহণ নকৰাৰ বাৰ্তা দিছিল। পৰিণতি আমাৰ পক্ষত নহ'লেও আমি শেষৰ বাবে চেষ্টা কৰি থাকিব লাগিব। নম্বৰ 4, বন্ধুত্ব বজাই ৰাখক। শ্ৰীকৃষ্ণ আৰু সুদামাৰ বন্ধুত্ব কোনে নাজানে। এই বন্ধুত্ব বিখ্যাত কেৱল দুয়োৰে মাজত থকা প্ৰেমৰ বাবেই নহয়, ইজনে সিজনৰ প্ৰতি থকা সন্মানৰ বাবেও। কিন্তু আজিৰ সময়ত বন্ধুত্বৰ প্ৰকৃত অৰ্থ কোনেও নাজানে। শ্ৰীকৃষ্ণই সদায় বন্ধু সুদামা আৰু অৰ্জুনক সমৰ্থন কৰিছিল। নম্বৰ 5, সদায় পিতৃ-মাতৃক সন্মান কৰক। শ্ৰীকৃষ্ণৰ জন্ম দৈৱকীৰ গৰ্ভৰ পৰা হৈছিল যদিও তেওঁক যশোদা আৰু ৰজা নন্দই গোকুলত ডাঙৰ দীঘল কৰিছিল। নিজৰ পিতৃ-মাতৃ যে তেওঁৰ পৰা আঁতৰত আছে সেই কথা জানিছিল। ভগৱান শ্ৰীকৃষ্ণই তেওঁক অন্তৰেৰে ভাল পাইছিল। তেওঁক সন্মান কৰাত কোনো শিল নপৰাকৈ নাৰাখিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।